নমস্কাৰ মৰমৰ শিক্ষাৰ্থীসকল, মই প্ৰণৱে ইউটিউব চেনেল ফৰ এডুকেশ্যনৰ অন্যটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। মৰমৰ শিক্ষাৰ্থীসকল, আজি মই তোমালোকৰ মাজলৈ লৈ আহিছোঁ হায়াৰ ছেকেণ্ডাৰী ছেকেণ্ড ইয়াৰৰ এডুকেশ্যন বিষয়ৰ ইউনিট নাম্বাৰ 1 স্বাধীনোত্তৰ কালৰ ভাৰতবৰ্ষ আৰু অসমৰ মাধ্যমিক শিক্ষা। এই ইউনিটটোৰ যিখন অনুশীলন আছে এই অনুশীলনৰ প্ৰশ্নৰ উত্তৰসমূহ ইতিমধ্যে আমি আগৰ ভিডিঅ'টোত প্ৰশ্ন নম্বৰ 1 পৰা প্ৰশ্ন নম্বৰ 10লৈ আলোচনা কৰিছোঁ। আজি আলোচনা কৰিম প্ৰশ্ন নম্বৰ 11 পৰা প্ৰশ্ন নম্বৰ 15লৈ। তেতিয়াহ'লে আহচোন পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু তাৰ আগতে তোমালোকলৈ এটা অনুৰোধ, মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা মই দিয়া এনেকুৱা ধৰণৰ শিক্ষামূলক ভিডিঅ'সমূহ নিয়মিতভাৱে পাই থাকিবলৈ। কুৱেশ্যন নম্বৰ 11, ভাৰতৰ স্কুলীয়া শিক্ষাৰ নতুন গাঁথনি প্ৰক্ৰিয়া সম্বন্ধে কোঠাৰী আয়োগে আগবঢ়োৱা পৰামৰ্শ বুলি ব্যক্ত কৰা। 1952-53 চনৰ মাধ্যমিক শিক্ষা আয়োগে দিয়া স্কুলীয়া শিক্ষাৰ গাঁথনিক ব্যৱস্থাৰ বিষয়টো কোঠাৰী আয়োগে কিছু সংশোধন কৰে। মাধ্যমিক শিক্ষা আয়োগ বা মুডালিয়াৰ আয়োগৰ মতে স্কুলীয়া শিক্ষা হ'ল 11 বছৰীয়া। ইয়াৰ প্ৰথম 5 বছৰ হ'ল নিম্ন প্ৰাথমিক, 3 বছৰ হ'ল উচ্চ প্ৰাথমিক আৰু শেষৰ 3 বছৰ উচ্চতৰ মাধ্যমিক স্বৰূপে বিভক্ত কৰা হৈছিল। সেইদৰে স্নাতক পৰ্যায়টো 3 বছৰীয়া আৰু স্নাতকোত্তৰ পৰ্যায়টো 2 বছৰীয়া কৰা হৈছিল। 1964-66 চনৰ কোঠাৰী আয়োগে স্কুলীয়া শিক্ষাৰ কাল এবছৰ বৃদ্ধি কৰি 12 বছৰীয়া কৰি তোলাৰ পৰামৰ্শ আগবঢ়ায়। 11 বছৰীয়া স্কুলীয়া শিক্ষা কোঠাৰী আয়োগৰ মতে যথেষ্ট নহয়। কোঠাৰী আয়োগে স্কুলীয়া শিক্ষাৰ ক্ষেত্ৰত 10+2+3 সূত্ৰটোৰ পৰামৰ্শ আগবঢ়ায়। ইয়াৰে প্ৰথম 10 বছৰ হ'ব স্কুলীয়া শিক্ষা, য'ত প্ৰথম 5 বছৰ হ'ব নিম্ন প্ৰাথমিক বা LP, 3 বছৰ হ'ব উচ্চ প্ৰাথমিক বা UP আৰু 2 বছৰ হ'ব হাইস্কুলীয়া শিক্ষা, +2 হ'ব 2 বছৰীয়া উচ্চতৰ মাধ্যমিক আৰু +3 হ'ব স্নাতক পৰ্যায়ৰ বা কলেজ লেভেলৰ শিক্ষা। আয়োগৰ দৃষ্টিগোচৰ হোৱা নমনীয় নতুন শিক্ষা গাঁথনিটো আছিল তলত দিয়া ধৰণৰ। ক, প্ৰাক প্ৰাথমিক পৰ্যায় 1 বছৰৰ পৰা 3 বছৰলৈ, প্ৰাথমিক পৰ্যায় 7-8 বছৰলৈ, ইয়াক দুটা উপ পৰ্যায় স্বৰূপে ভাগ কৰি নিম্ন প্ৰাথমিক 4 পৰা 5 বছৰ আৰু উচ্চ প্ৰাথমিক 3 বছৰ হ'ব লাগে। খ, নিম্ন মাধ্যমিক বা হাইস্কুলৰ সাধাৰণ শিক্ষা 2 বছৰৰ আৰু বৃত্তীয় শিক্ষা 1 বছৰৰ পৰা 3 বছৰৰ হ'ব লাগে। গ, উচ্চতৰ মাধ্যমিকৰ সাধাৰণ শিক্ষা 2 বছৰৰ আৰু বৃত্তীয় শিক্ষা 1 বছৰৰ পৰা 3 বছৰৰ হ'ব লাগে। খ, উচ্চ শিক্ষাৰ প্ৰথম ডিগ্ৰীৰ অধ্যয়ন সূচী 3 বছৰ বা অধিক হ'ব লাগে। কুৱেশ্যন নম্বৰ 12, 1964-66 চনৰ ভাৰতীয় শিক্ষা আয়োগে বিদ্যালয় শিক্ষাৰ কেনেধৰণৰ গাঁথনিক প্ৰক্ৰিয়াৰ প্ৰৱৰ্তনৰ কথা কৈছিল? উত্তৰটো হ'ব 1952-53 চনৰ মাধ্যমিক শিক্ষা আয়োগে দিয়া স্কুলীয়া শিক্ষাৰ সাংগঠনিক ব্যৱস্থাৰ বিষয়টো কোঠাৰী আয়োগে কিছু সংশোধন কৰে। মাধ্যমিক শিক্ষা আয়োগৰ মতে স্কুলীয়া শিক্ষা হ'ল 11 বছৰীয়া। ইয়াৰ 5 বছৰ হ'ল নিম্ন প্ৰাথমিক, 3 বছৰ হ'ল উচ্চ প্ৰাথমিক আৰু শেষৰ 3 বছৰ হ'ল উচ্চতৰ মাধ্যমিক। সেইদৰে স্নাতক পৰ্যায়টো 3 বছৰীয়া আৰু স্নাতকোত্তৰ পৰ্যায় হ'ব 2 বছৰীয়া। কিন্তু কোঠাৰী আয়োগে এই গাঁথনিটোৰ কিছু সংশোধন কৰি স্কুলীয়া শিক্ষা 12 বছৰীয়া কৰাৰ পৰামৰ্শ আগবঢ়ায়। কোঠাৰী আয়োগে 10+2+3 গাঁথনিৰ পৰামৰ্শ দিয়ে। এই আয়োগৰ মতে 11 বছৰীয়া স্কুলীয়া শিক্ষা পৰ্যাপ্ত নহয়, স্কুলীয়া শিক্ষা হ'ব লাগে 12 বছৰীয়া। কুৱেশ্যন নম্বৰ 13, চমুকৈ লিখা। ক, 10+2+3। কোঠাৰী আয়োগে 10+2+3 সূত্ৰটো আগবঢ়ায়। ইয়াৰ 10 বছৰ বা 10 সংখ্যাটোৱে 10 বছৰীয়া স্কুলীয়া শিক্ষাৰ কথা উল্লেখ কৰিছে। 10 বছৰীয়া স্কুলীয়া শিক্ষাত প্ৰথম 5 বছৰ হ'ব নিম্ন প্ৰাথমিক, 3 বছৰ হ'ব উচ্চ প্ৰাথমিক আৰু 2 বছৰ হ'ব নিম্ন মাধ্যমিক বা হাইস্কুলীয়া শিক্ষা, +2 হ'ব উচ্চতৰ মাধ্যমিক আৰু +3 হ'ব 3 বছৰীয়া স্নাতক পৰ্যায়ৰ শিক্ষা। খ, জাতীয় শিক্ষাৰ লক্ষ্য। কোঠাৰী আয়োগে প্ৰতিবেদনখনত প্ৰথম বাক্যত ব্যক্ত কৰিছে যে শিক্ষানুষ্ঠানৰ শ্ৰেণীকক্ষসমূহতে দেশৰ ভাগ্য নিৰ্মাণ কৰি থকা হৈছে। স্কুল কলেজ আদিৰ পৰা ওলাই অহা ছাত্ৰ ছাত্ৰীসকলে ৰাষ্ট্ৰ নিৰ্মাণ কাৰ্যত বৰঙণি যোগাব লাগিব। জাতীয় বিকাশৰ দিশত সফলতা অৰ্জন কৰিবৰ বাবে আয়োগে দেশৰ সমস্যা সমাধানৰ ক্ষমতা অকল শিক্ষাতহে নিহিত হৈ থকাৰ কথা অনুভৱ কৰিছে। শিক্ষাৰ মাজেৰে জাতীয় বিকাশৰ সাধনৰ বাবে যিবোৰ লক্ষ্য উদ্দেশ্য আয়োগে চিনাক্ত কৰিছে সেইবোৰ তলত উল্লেখ কৰা ধৰণৰ। শিক্ষা আৰু উৎপাদনমুখিতা। শিক্ষাক উৎপাদনমুখিতা কৰি তুলিবলৈ বিজ্ঞানভিত্তিক শিক্ষাৰ কথা কৈছে। কৰ্ম অভিজ্ঞতাত গুৰুত্ব প্ৰদানৰ কথা উল্লেখ কৰিছে। শিক্ষাক বৃত্তিমুখীকৰণৰ কথা কৈছে আৰু বিজ্ঞান আৰু কাৰিকৰী শিক্ষাৰ উন্নতি সাধনৰ বাবে কোঠাৰী আয়োগে পৰামৰ্শ আগবঢ়াইছে। শিক্ষা, সামাজিক আৰু জাতীয় সংহতি। পইণ্ট নম্বৰ 1, সাধাৰণ বিদ্যালয় স্থাপন। পইণ্ট নম্বৰ 2, সামাজিক আৰু জাতীয় সেৱা। পইণ্ট নম্বৰ 3, ভাষাৰ নীতি গঢ় দি তোলা। পইণ্ট নম্বৰ 4, জাতীয় সচেতনতাৰ বিকাশ। পইণ্ট নম্বৰ 5, আন্তৰ্জাতিক বুজাপৰাৰ বাবে শিক্ষা। শিক্ষা আৰু আধুনিকৰণ। পইণ্ট নম্বৰ 1, জনসংখ্যাৰ বিস্ফোৰণ। পইণ্ট নম্বৰ 2, দ্ৰুত সামাজিক পৰিৱৰ্তন। পইণ্ট নম্বৰ 3, দ্ৰুত অগ্ৰগতিৰ প্ৰয়োজন। পইণ্ট নম্বৰ 4, আধুনিকীকৰণ আৰু শিক্ষাৰ অগ্ৰগতি।
সামাজিক নৈতিক আৰু আধ্যাত্মিক মূল্যবোধ সামাজিক নৈতিক আৰু আধ্যাত্মিক মূল্যবোধ গঢ়ি তুলিবলৈ ধৰ্ম নিৰপেক্ষতা আৰু ধৰ্মৰ কথা উল্লেখ কৰিছে। কৰ্ম অভিজ্ঞতা হ'ল শিক্ষা আৰু কৰ্মৰ মাজত সমন্বয় সাধনকাৰী বিষয়। শিক্ষাৰ ক্ষেত্ৰত বা জাতীয় বিকাশ সাধনৰ ক্ষেত্ৰত উৎপাদনমুখিতা বৃদ্ধি কৰিবলৈ কৰ্ম অভিজ্ঞতাৰ অতি প্ৰয়োজন। কৰ্ম অভিজ্ঞতা মানে হ'ল যেতিয়া আমি কোনো কামৰ জৰিয়তে বা কৰ্মৰ জৰিয়তে শিক্ষা বা অভিজ্ঞতা লাভ কৰোঁ। কৰ্ম অভিজ্ঞতাৰ জৰিয়তে লাভ কৰা জ্ঞান বা শিক্ষাৰ স্থায়িত্ব বেছি। বিদ্যালয় প্ৰকল্প বা স্কুল কমপ্লেক্স। ৰাষ্ট্ৰীয় শিক্ষানীতি 1986 জিলা আৰু স্থানীয় পৰ্যায়ত শিক্ষাৰ উন্নতিৰ বাবে জিলা শিক্ষা পৰিষদৰ গঠন কৰিছিল। এই পৰিষদে শিক্ষা উন্নতিৰ হকে বিদ্যালয় প্ৰকল্প বা স্কুল কমপ্লেক্সৰ গঠনত মনোনিৱেশ কৰিছিল। বিদ্যালয় প্ৰকল্প বা স্কুল কমপ্লেক্সসমূহে শিক্ষাৰ উন্নতিৰ বাবে কিছুমান আঁচনি গ্ৰহণ কৰিছিল। লগতে স্কুল কমপ্লেক্স গোটসমূহে অন্য বিদ্যালয়সমূহৰ পৰিদৰ্শনৰ দায়িত্ব ল'ব লাগিছিল। এই ক্ষেত্ৰত বিদ্যালয় প্ৰকল্পসমূহক উদগনি দিয়াৰ বাবে আৰু বিকাশ সাধন কাৰ্যসূচী গ্ৰহণৰ ক্ষেত্ৰত স্থানীয় সমাজৰ নিৰ্দিষ্ট কমিটিবোৰে প্ৰধান ভূমিকা গ্ৰহণ কৰিছিল। কুৱেশ্যন নম্বৰ 14 কোঠাৰী আয়োগে উদ্ভাৱন কৰা 10+2+3 সূত্ৰটোৱে সূচোৱা কথাখিনি চমুকৈ বৰ্ণনা কৰা। ইয়াৰ উত্তৰটো হ'ব আমি ইতিমধ্যে কুৱেশ্যন নম্বৰ 13 কত এই উত্তৰটো আলোচনা কৰি আহিছোঁ, সেইটো উত্তৰ লিখিলে যথেষ্ট। কুৱেশ্যন নম্বৰ 15 1964-66 চনৰ কোঠাৰী আয়োগে বৃত্তিমুখী শিক্ষা সন্দৰ্ভত কেনেধৰণৰ মতামত আগবঢ়াইছিল বৰ্ণনা কৰা। কোঠাৰী আয়োগে উল্লেখ কৰিছিল যে শিক্ষাক উৎপাদনমুখী কৰি তুলিবৰ বাবে মাধ্যমিক শিক্ষাত বৃত্তিমূলক প্ৰৱণতা শক্তিশালী কৰা উচিত। বৃত্তিমুখী শিক্ষাৰ অৰ্থ হ'ল আত্মনিয়োগৰ ব্যৱস্থা কৰাৰ লগতে চাহিদা আৰু মানৱ শক্তিৰ মাজত থকা অপসংযোজন নোহোৱা কৰা। ইয়াৰ উপৰিও যিবিলাকে কোনো ধৰণৰ লক্ষ্য আৰু উদ্দেশ্য নোহোৱাকৈ উচ্চ শিক্ষা লাভ কৰিবলৈ বিচাৰে তেওঁলোকক অন্য উপায় দিয়াৰ ব্যৱস্থা কৰা। কোঠাৰী আয়োগে ভাৰতত বৃত্তিমূলক শিক্ষাৰ অনগ্ৰসৰতাৰ আক্ষেপেৰে লক্ষ্য কৰে। এই ক্ষেত্ৰত আয়োগে ভৱিষ্যত স্কুলীয়া শিক্ষাৰ গতিধাৰাৰ প্ৰতি দৃষ্টিপাত কৰি কয় যে সাধাৰণ আৰু বৃত্তিমূলক এই দুয়োটা দিশৰ উৎপাদন ভৱিষ্যতে ফলপ্ৰসূভাৱে এটা আনটোৰ লগ লাগিব পাৰিব। বৃত্তিমুখী শিক্ষাৰ এটা নিৰ্দিষ্ট শাখা হিচাপে পৰিগণিত হ'ব আৰু শিক্ষাৰ্থীসকলক নিৰ্দিষ্ট পেছাৰ বাবে প্ৰস্তুত কৰি তোলা হ'ব। এই শিক্ষা মাধ্যমিক স্তৰৰ পিছত দিয়া হ'ব যদিও ইয়াত কিছু শিথিলতা থাকিব আৰু অষ্টম শ্ৰেণীৰ পৰা এই শিক্ষা দিয়াৰ ব্যৱস্থা কৰা হ'ব। বৃত্তিমুখী শিক্ষাৰ অনুষ্ঠানসমূহ স্থাপন কৰাৰ দায়িত্ব চৰকাৰৰ ওপৰত থাকিব। সেইদৰে ৰাজহুৱা আৰু ব্যক্তি মালিকানা নিয়োগকাৰীসকলৰ ওপৰত দায়িত্ব থাকিব।